নমস্কাৰ, মই 16 নং জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শ্ৰী কিশোৰ কুমাৰ দাস মানে পদৰ জিলা পৰিষদৰ প্ৰাৰ্থী। মই শুৱালকুছিৰ মানে যিটো মানে পৰিৱেশ, সেই পৰিৱেশটো লৈ মানে আগুৱাই আহিছো। ৰাইজৰ আশা থাকিল মোক যেন সকলো ৰাইজে ভোট দি জয়যুক্ত কৰে। মই প্ৰথমতে শুৱালকুছি ৰাইজক প্ৰণাম জনাইছোঁ। আমি কংগ্ৰেছ দলৰ ফালৰ পৰা এই পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ ভাই, আপোনালোকৰ ভতিজা, আপোনালোকৰ সন্তান কিশোৰ দাসক আমি জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে আগবঢ়াইছোঁ কংগ্ৰেছ দলৰ ফালৰ পৰা। আজি আমি পবিত্ৰ স্থান এই বংশীগোপাল মন্দিৰ থানত আমি সমবেত হৈছোঁ। ৰাইজৰ সঁহাৰি আমাৰ কাৰণে অতি ভাল। আপোনালোকক মই অনুৰোধ কৰিছোঁ যে বৰ্তমান যিটো দেশৰ পৰিস্থিতি, বস্তু দামৰ পৰা আৰম্ভ কৰি আপোনালোকে যিজন ব্যক্তিক ইয়াৰ পৰা MLA বনালে, ইয়াৰ পৰা মন্ত্ৰী বনালে, ইয়াৰ পৰা চিফ মিনিষ্টাৰ বনালে, সেইজন MLA, সেইজন ব্যক্তি আজি আপোনালোকক লাট মাৰি দিলে, দি পেলাই শুৱালকুছিক ছাইড কৰি দি এটা বেলেগত গুচি গ'ল। হয়নে ৰাইজ? মই মিছা কথা কৈছোঁ নেকি? এই শুৱালকুছিৰ ৰাইজ জীৱিত থাকে, জীয়াই থাকে একমাত্ৰ তেওঁলোকৰ বস্ত্ৰ শিল্পৰ কাৰণে। এই বস্ত্ৰ শিল্পৰ যি অৱস্থা বেয়া, যিবিলাক ল'ৰা ছোৱালীয়ে বস্ত্ৰ শিল্পত ব্যস্ত আছিল, আজি এনে বিভিন্ন কোম্পানীত দিন হাজিৰা কৰিব লগা হৈছে। গতিকে তাৰে প্ৰতিবাদ কল্পে এটা প্ৰতিবাদী কণ্ঠ আমি খাৰা কৰাইছোঁ, সেইটো হ'ল আমাৰ কিশোৰ কলিতা। আপোনালোকৰে ভাই, আপোনালোকৰে ভতিজা, এওক আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটি জিলা পৰিষদৰ পদত হাতৰ চিনত ভোটটি জয়যুক্ত কৰে, এইটো আপোনালোকৰ প্ৰতি মোৰ খৰল বিনতি। আশা কৰোঁ আপোনালোকে আমাৰ আহ্বান, আমাৰ প্ৰাৰ্থনা আপোনালোকে মনত ৰাখি তেওঁক সহায় কৰিব।